লাগছে মোবাইল আমাৰ ইয়াৰে কেইটামান যুৱকে একেৰাহে মোটামুটি 8 দিনমান দিনে ৰাতি কষ্ট কৰি তেওঁলোকে মেজিটো সজাইছে। তেওঁলোকৰ নামখিনি আমি নল'লে আচলতে কামখিনি আধৰুৱা যেন হ'ব। এই মেজিক প্ৰথমতে সহায় কৰিছিল আমাৰ স্থানীয় যুৱক দেৱ, ভক্ত, বাপী, মিঠু, প্ৰণৱ, ভাস্কৰ, অনুপ সিহঁতে বহুত কষ্ট কৰি ৰাতি 12টা থাকি মেজিখিনি বনাইছে। আৰু এই মেজিক জ্বলাৰ কাৰণে এইবাৰ আমি সকলোৰে আমন্ত্ৰণ জনাই আছো। আৰু তেওঁ মেজি জ্বলাত সহায় কৰিব আমাৰ ইয়াৰে মাননীয় শ্ৰীযুত চক্ৰধৰ আছে। আৰু এই মেজি জ্বলাৰ পূৰ্বে আমি প্ৰথমে এটা সম্বৰ্ধনা অনুষ্ঠান ৰাখিম। আৰু এই সম্বৰ্ধনা অনুষ্ঠানত আমি দুজনক সম্বন্ধ জনাম। প্ৰথমতে যিজনক আমি মেজি জ্বলাৰ কাৰণে আমন্ত্ৰণ কৰিছোঁ তেওঁক সম্বন্ধ জনাম। আৰু তেওঁক সম্বন্ধ জনাত আগধৰিব আমাৰ অতি মৰমৰ শ্ৰদ্ধাৰ খুৰা জালিম দাস। বাবা চিন্তা কৰা ইয়াৰ পিছে পিছে আমি মেজি বনাত প্ৰধান যুৱক আমাৰ সকলোৰে মৰমৰ ভাইটি আমি কোনাত দিছে কোন ভাগ্য না আজি মারে কপি আমি তো মোটামুটি 150 টাকা আই গেল তো 150 টাকা হবই কেন কাটো আমি দুজন ব্যক্তিক আমার মারি গেছিল ক্রিক ক্রিক রিল শেষ পাবো কাহিনা একটা বানাও ওটা ফোল্ডিং করে রেখে আরে বড় ওটা কেরাসিন